স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ ডাঙৰীয়াৰ লগতে অধ্যক্ষ ধৰ্মেন্দ্ৰ মৰাণ ডাঙৰীয়াৰ লগতে সকলো সন্মানীয় কাৰ্যবাহী সদস্যৰ সৈতে আমি একেলগে মিলিত হ'লো আৰু প্ৰতিগৰাকী সদস্যৰ মই বিশেষভাৱে সহযোগিতা প্ৰাৰ্থনা জনাইছোঁ আৰু মৰাণ স্বায়ত্তশাসিত পৰিষদৰ সৰ্বাংগীন উন্নয়নৰ বাবে মই আন্তৰিকতাৰে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস নিশ্চিতভাৱে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মৰাণ জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে আগন্তুক দিনত নিষ্ঠাৰে তেখেতসকলে কাম কৰি যাব আৰু জনগোষ্ঠীটোৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবদ তেখেতসকলে নিষ্ঠাৰে সততাৰে আত্মনিয়োগ কৰিব। ধন্যবাদ। নিশ্চিতভাৱে আজিৰ এই অনুষ্ঠান মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ হিচাপে যেতিয়া দায়িত্ব গ্ৰহণ কৰি আজি প্ৰথমবাৰৰ কাৰণে অফিচলৈ আহিছোঁ, এটা খুব ভাল লাগিছে যে আৰু এটা কথা খুব এনেকুৱাও লাগিছে যে মোৰ দায়িত্বটো এতিয়া বহুত বেছি বাঢ়িলে, যে মৰাণ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে বিকাশৰ কাৰণে আগতে যি কাম কৰি আহিছিলোঁ এতিয়া চৰকাৰী দায়িত্ব লৈ সেই কামখিনি কৰিব লাগিব আৰু এই দায়িত্ব কৰিবলৈ যাওঁতে খুব নিষ্ঠা আৰু সততাৰে নিশ্চয় কৰিব লাগিব। তো গতিকে সেই দায়িত্বখিনি পালন কৰিবৰ কাৰণে মই এই মুহূৰ্তত সকলোৰে পৰা সহায় সহযোগিতা বিচাৰিছোঁ আৰু মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, লগতে বিধায়ক বলিন চেতিয়া ডাঙৰীয়া আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতসকলে নিশ্চিতভাৱে এই অভাজনক এই দায়িত্ব প্ৰদান কৰিবৰ কাৰণে পূৰ্বৰ পৰা যি চিন্তা চৰ্চা কৰি আহিছিলে আৰু সেই চিন্তা চৰ্চা অনুসৰি এতিয়া চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কাৰ্যকৰী কৰিলে। তো গতিকে তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু অনাগত সময়ছোৱাত যাতে আমি মৰাণ জনগোষ্ঠীৰ লগতে এই মৰাণ জনগোষ্ঠীৰ লগত বসবাস কৰা অন্যান্য জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক সকলোকে যাতে আমি উন্নয়ন আৰু বিকাশ সাধিব পাৰোঁ, সকলোৰে মাজত শান্তি শৃংখলা ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে মৰাণ অট'নমাছ কাউন্সিলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে আমি সদায় আগবাঢ়ি যাম। দীৰ্ঘদিন ধৰি আপুনি মৰাণ ছাত্ৰসন্থাৰ নেতৃত্ব লৈছিলে আৰু বৰ্তমান আপুনি অন্য দায়িত্ব লাভ কৰিছে। মৰাণ জনগোষ্ঠীৰ মুখ্য দুটা দাবী আছিলে জনজাতিকৰণ আৰু এই ক্ষেত্ৰত আপোনাৰ ভূমিকা কেনেধৰণৰ? নিশ্চিতভাৱে এটা ষ্টেপ বাই ষ্টেপ হ'ব। এতিয়া অসম চৰকাৰে মৰাণ জনগোষ্ঠীৰ যিটো অট'নমাছ কাউন্সিলৰ দাবী আছিলে সেই দাবীটো পূৰণ কৰিছে আৰু ভৱিষ্যতে নিশ্চিতভাৱে স্বচ্ছ অনুসূচীভুক্ত স্বায়ত্তশাসন জনজাতিকৰণৰ এই বিষয়খিনি চৰকাৰে খুব গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে। এইখিনি আমি ভাবোঁ যে এইখিনি চৰকাৰে পূৰণ কৰিব।